কৃষ্ণে পৰমদেৱ কৃষ্ণক কৰিও সেৱ কৃষ্ণ তো সৰ্বদা দিয়া মতি আছে হৃদি পদ্ম মাজে ঈশ্বৰ কৃষ্ণ তো বাজে আন কোন দেৱে দিব গতি কৃষ্ণৰে সেৱে মায়া ইটো ধন জন যায়া তাকতে জীৱ জীউ কৃষ্ণক কৃষ্ণ তো ভগতি বিনে আন কৰ্মে কোন জনে তৰিবে কদূৰ ঘূৰ কলিত শুনিও সাধুজন কৰা সাৱধান মন সমীপ পাইলে কাল সৰ্প ইটো আয়ু ব্যৰ্থে নিলে ভাঙিবে কতিলে ইসব বিষয় মহাদৰ্প থৰ হুইব হাত ভৰি থাকিবা তৰি যাব জীৱ দূত ৰহাত ইসব অৱস্থা কেনে সদায়ে নপৰে মনে এইবোৰ নাহিছে তো নাগাঁৱত গৈলে ঘূৰ যমপুৰ সবে বুদ্ধি হৈবে চুৰ লোহাৰ ডাঙৰ কোব পায় দুতেজৰ পুৰ কৰি বান্ধিবে চামৰ জৰি অ ৰাখবু লণ্টাও তৈত জানি এৰা আনমতি ভকতিত কৰাৰতি মুখত নেৰিবা হৰিৰ নাম কেনে আছা বাট চাই ইটো আয়ু ব্যৰ্থে যায় অ নিৰন্তৰে নৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। অজামিলৰ পূৰ্ব কথাৰ পদ শুকনি গদতি ৰাজা চিত কৰাধীৰ আশ্চৰ্য মহিমা শুনা হৰি ভকতিৰ আছে যত যজ্ঞ তীৰ্থ ধৰ্ম সংসাৰৰ জানিবা সবে
নামৰ কিংকৰ পুণ্যৰ হৰি নাম মহাসিংহ পলাই পাপ হস্তি যেন শুনি তাৰ ৰিংগ হৰি নামে খেদাৱে পা পৰপুৰি নাই কৃষ্ণ বিমুখত সবে হুৱে এক ঠাই পৰম পাত কি যিটো আদি অনাচাৰী সিও ভকতক ৰক্ষা কৰন্ত মুৰাৰী চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ আশ্চৰ্য মহিমা কিনো হৰিৰ নামৰ নাহি প্ৰায়চিত হৰি নামৰ সমান শুনা পূৰ্ব কথায় জামিল উপাখ্যান নামৰয় ভাষে কৰে পাপ গয়ুষাদ শুনা বিষ্ণু দূত যম দূতৰ সংবাদ এৰাম কনৈজপুৰত এক ব্ৰাহ্মণ আছিল হাতী অনা চৰিতি নাম জামিল পৰম বেচাৰপতি পতিত পাপিষ্ঠ কৰিলে মহন্তক অনেক অনিষ্ট এৰাম ৰাম বৃদ্ধ পিতৃ মাতৃ নিজতে জিলে ভাই যাক সকল সৰ্বস্ব দিয়া ভজিলে বেশাক এৰাম ৰাম জাতি কুল কৰ্ম মানে সমস্তে তেজিল বেশাৰ গৰ্ভত দশ পুত্ৰ উপজিল কনিষ্ঠ পুত্ৰ থৈলা নাৰায়ণ নাম ভাজ্যা পুত্ৰ পুষিবাৰ মাত কৰে কাম খেলৈ যোৱা পাখা মিছা মাতে অহংকাৰী চুৰি কৰি দেই দগা মনুষ্যক মাৰি স্ত্ৰী বধ ব্ৰহ্মবধ একোৱে নচাৱে তাইক মাত্ৰ পোষে আনি যত বিত্ত পাৱে যিদিনা নপাৱে ধন বেশ্যা পাৰে গালি থাকে সৰ্বদাই দ্বিজ তাইৰ আজ্ঞা পালি তাই ভৈল তপ জপ যজ্ঞ তীৰ্থ দান সপোনতো বেশ্যা বিনে নিশ্চিন্তয় আন হেন পাপ নাছিল দি যত নিসিজিল দুষ্টাৰ প্ৰসংগে নষ্ট ভৈলয় জামিল জাতিত ব্ৰাহ্মণ সিতু কৰ্মদ চণ্ডাল ভাজ্যা পুত্ৰ পুষন্তে নেক গৈল কাল ভৈলয় স্থাধিকয়াসি বৰিষ প্ৰমাণ
বয়সতো তাৰ নুপুজিল জ্ঞান। এৰা মৰ একো কৰ্ম কৰিবে কশৈক নাই, কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে উমলাই। প্ৰাণটোই অধিক সিটো পুত্ৰ নাৰায়ণ, মিলে সুখ শুনি তাৰ মধুৰ বচন। তাতে মন মজিল নিজৰ সমুদায়, পৰম কৌতুকে তাৰ লীলা থাকে চাই। খুৱাৱে খুৱাৱে মহা স্নেহে নিতে তাক, আইস নাৰায়ণ বুলি ৰাত্ৰি দিনে ডাক। উঠা নাৰায়ণ হেৰা বৈশা নাৰায়ণ, ভুঞ্জা নাৰায়ণ বুলি ডাকৈ সৰ্বক্ষণ। প্ৰাণ পখিয়া চৈহিতো কনিষ্ঠ পুত্ৰত, নাৰায়ণ বিনে নাহি বচন মুখত। সৰ্বদাই থাকৈ মন পুত্ৰ তসমুলি, সপোনত মাতৈ সিটো নাৰায়ণ বুলি। ক্ষণে ক্ষণে মন তাৰ তনয়তে পৰৈ, সপোনে সচিতে নাৰায়ণ নাম স্মৰৈ। ভৈল সিটো পুত্ৰ বিপ্ৰৰ আশকতি, নজানিল আয়ু আশী ভৈল সমাপতি। নিলে কবয়স পুত্ৰ স্নেহে আলে জালে, বিফলে জনম গৈল পাইলে অন্তকালে। ভৈল আশী বিপ্ৰৰ মৰণ সন্নিহিত, তিনি গোটা যমদূত আগে উপস্থিত। ভয়ংকৰ দেহা যেন অংগাৰৰ পুঞ্জ, ৰংগা দুই চক্ষু গপ চাৱৈ যেন গুঞ্জ।